বেলচৰৰ বিল্লেশ্বৰ দেৱালয়ত আঁঠু ল'লে আৰক্ষীয়ে লগুণ খুলি ক্ষমা বিচাৰিলে অভিযুক্ত আৰক্ষীয়ে ক্ষমা খুজি লগুণ বিতৰ্কৰ অন্ত পেলোৱাৰ চেষ্টা আৰক্ষীৰ হিন্দু সমাজ আৰু ব্ৰাহ্মণ সমাজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আমি বহুত উন্নতত্ব সিদিনাখন মানে ডিউটিৰ সময়ত খুব ভিৰ আছিলে আৰু তাতে এটা প্ৰাইভেট সিকিউৰিটিও আছিলে সেই প্ৰাইভেট সিকিউৰিটিৰ টিমে মানে এই কলায়া কিবা কিবিবিলাক কাটি আছিলে সেইখিনি সময়তে মানে বল থাপলতে আহি গ'ল যে নে লগুণ আছে কি কৰা যায় মই পটককৈ ভাবিলোঁ যে লগুণটো কাটিলেতো বহুত বেয়া হ'ব সেই গতিকে এখেতসকলক মই মানে এওঁ কৈ দিলে আৰু আমি ক'লোঁ যে এইটো কাটাতকৈ ফেমিলি মানুহক দি থৈ আহক সেইটোৱে আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল বহু বিতৰ্কৰ অন্তত দেওবাৰে নলবাৰী MNC বালিকা মহাবিদ্যালয়ত পৰীক্ষাৰ্থীক তালাচী চলোৱা নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছিল লগুণ খোলাৰ অভিযোগ পৰৱৰ্তী সময়ত নিট ইউজি কেন্দ্ৰত লগুণ খোলাক লৈ সৃষ্টি হয় তীব্ৰ বিতৰ্ক অৱশেষত বিতৰ্ক অন্ত পেলোৱাৰ উদ্দেশ্যে অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ সভাপতি মুখ্য সম্পাদকৰ লগতে জিলা সমিতিৰ সভাপতি ৰঞ্জিত মিশ্ৰৰ উপস্থিতিত বিল্লেশ্বৰ দেৱালয়ত ক্ষমা খুজিলে কনিষ্টেবল পৱন কলিতা আৰু DSP কুসুম কুমাৰ বসুমতাৰীয়ে বিষয়ে আমাৰ ইমান অভিজ্ঞতা নাই গতিকে তাৰ কাৰণে গোটেই অসমৰ ব্ৰাহ্মণ সমাজ লগতে এই ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়ৰ তেখেতসকলৰ ওচৰত ক্ষমা মাগিছোঁ আমি আমাৰ ভুল হয়তো স্বীকাৰ কৰিছোঁ আৰক্ষীয়ে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজা কাৰ্যক আদৰণি জনালে বিভিন্নজনে তেখেতসকল আহিছে আহি তেখেতসকলে অসমৰ ৰাইজৰ ওচৰত আমাৰ সনাতনী সমাজখনৰ ওপৰত ব্ৰাহ্মণসকলৰ ওচৰত তেখেত দিও মানে ক্ষমা মাগিছে ক্ষমা মগাটো ডাঙৰ কথা নহয় কিন্তু তেখেতসকল যে অনুতপ্ত হৈছে এইটো আচৰিতকৈ ভাল লাগিছে গতিকে অসমৰ সকলো ৰাইজকে এইটো ক্ষেত্ৰত পৰিয়ালৰ পৰা যি ধৰণৰ এটা নিৰ্দেশনা দিয়ে বা আমাৰ দাদাহঁতে যিটো দিব অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ মুখ্য সম্পাদক পবিত্ৰ শৰ্মা তেখেতে যিটো ধৰণে এটা ৰায় দিয়ে সেইটোৱে সকলোৱে মানি ল'ব আৰু তেখেতসকলক আমি এই স্বাগতে আমাৰ ব্ৰাহ্মণ ফ্ৰণ্টৰ পৰা দাদাহঁতৰ অনুমতি লৈ পেলাই মই তেখেতসকলক আজি এই কথাটো অনুতপ্ত হোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইফালে নিট ইউজি কেন্দ্ৰত লগুণ খোলাৰ অভিযোগত অভিযুক্ত আৰক্ষীয়ে ক্ষমা খোজা কাৰ্যক সন্তোষ প্ৰকাশ শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ আচলতে বিতৰ্কটো অন্ত পৰাটো এই তেতিয়াই বিচাৰিছোঁ আমি পৰীক্ষাৰ দিনাখনেই যেতিয়া আমাক প্ৰশাসনে মানে সুধিছিলে মোৰ ল'ৰাই কৈ দিছিলে যে এইটো ক্ষমা কৰি দিছোঁ ইয়াত কোনো ধৰণৰ তেওঁলোকৰ চাকৰি বা তেনেকুৱা সংক্ৰান্তত কেতিয়াও মানে কোনো ধৰণৰ হেম্পাৰ হ'ব নালাগে আজি আমাৰ এটাই ভাল লাগিছে যে তেওঁলোকে আহি মন্দিৰৰ ওচৰত ক্ষমা খুজিছে ভগৱানতকৈ ডাঙৰ বস্তু একো নাই তেওঁলোকক যেতিয়া ভগৱানে ক্ষমা কৰি দিছে আমি ক্ষমা কৰি দিবই লাগিব নলবাৰীৰ পৰা সুভাষ দাস ৰিপৰ্ট প্ৰাগ নিউজ